হেল্ল' ফ্ৰেণ্ডছ, আজি দুপৰীয়া সাজৰ বাবে এখন চাটনি বনাম। মই বনাম মানে মায়ে বনাব। তাৰ কাৰণে মোক কৈ আছে লাউৰ পাত কেইটামান লৈ আহ। সেইকাৰণে বোলো ঘৰতে আছে যিহেতুকে লাউ গছডালৰ পৰা কেইটামান লাউ পাত ছিঙি ল'লোঁ। এতিয়া লাউ পাতকেইটা ছিঙি লৈ ভালদৰে চাফ চিকুণাই ল'ব লাগিব। ওচৰতে আছে, হাতেৰে লগ পোৱাকৈ। এইকেইটা লাউ পাত ছিঙি লৈছোঁ। লাউ পাতকেইটা ধুই লৈ ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া পিঁয়াজ, জ্বলা, নহৰু অকণমান আজৱাইন দিছোঁ। তাৰপিছত তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। যিহেতুকে মায়ে বনাই আছে। এতিয়া লাউৰ পাতখিনি ভাজি ল'ব। জলকীয়া নহৰু পিঁয়াজৰ লগত একেলগে বেছিকৈ ভাজা হ'লেও নহয়, অকণমান ভাজ খালে হৈ যাব। ইয়াতে অকণমান নিমখ দিয়া গৈছে, সোপটো ৰৈ গ'ল। বেলেগ দিয়া নাই, অকণমান নিমখে দিয়া গৈছে। নিমখখিনি দি ধুনীয়াকৈ লৰাই আছে। ভাজা হ'লে প্ৰায়। আমাৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে 3টা কাজু বাদাম দিছোঁ। তাৰপিছত পটাত পিচিব মায়ে, মিক্সিত পিচা নাই কিন্তু। মিক্সিত পিচিলে অলপমান বেছিয়ে পনীয়া হৈ যায়, সেইকাৰণে পটাতে পিচিছে। জ্বলা কিন্তু অলপমান সৰহকৈ দিব, তেতিয়া চাটনিখন খাই বেছি ভাল লাগে। নিমখটো দিয়াই আছে, পাতখিনি ভাজোঁতে নিমখ দিয়া গৈছে। সোৱাদ অনুযায়ী নিমখটো দি ল'ব। বতা হ'লে আমাৰ চাটনি ৰেডি।